ৰং নাম্বাৰে কেনা লগালে আমিৰ হুছেইনৰ সুখৰ সংসাৰত 4 মাহ আগত কল এটা আহিছিলে ৰং নম্বৰ অহা পাছত আপোনাৰ তেখেতে নিজে মোক কৈছে যে এনেকুৱা ৰং নম্বৰ কল এটা আহি আছে স্বামী নথকাৰ সুযোগ লৈ ৰং নাম্বাৰত প্ৰেম হৈছিল পত্নীৰ এতিয়া স্বামী 2 সন্তানক এৰি পলাল আমিৰৰ পত্নী লৈ গ'ল ঘৰ বনাবলৈ থোৱা নগদ 1,30,000 টকা আৰু অলংকাৰ যাওঁতে কিবা লৈ গৈছে নেকি লগত যাওঁতে ধৰি লওক মোৰ ঘৰ বনাবৰ কাৰণে টকা ৰাখিছিলোঁ মই জমা মই নিজে 1 লাখ টকা পেকিং কৰি পেলাই মই টাঙৰ ভিতৰত সোমাই থৈ গৈছিলোঁ আৰু এইবাৰ যোৱাৰ পাছত মই 30,000 টকা দিছোঁ এইজন স্বামী আমিৰ হুছেইন ঘৰ কামপুৰৰ লুটুমাৰীৰ মাটিখোলা গাঁৱত এইগৰাকী আমিৰৰ পত্নী দুয়োৰে আছে 2টি সন্তান ডাঙৰ সন্তানৰ বয়স 8 বছৰ আৰু সৰুটোৰ বয়স 4 বছৰ কৰ্মসূত্ৰে আমিৰ হুছেইন কেৰালাত থাকে সন্তান শাহু শহুৰৰ সৈতে ঘৰত থাকে পত্নী সুখেৰে চলি আছিল দুয়োৰে সংসাৰ কিন্তু এটা ৰং নাম্বাৰে সকলো শেষ কৰি দিলে আমিৰ হুছেইনৰ কেৰালাত থাকি ঘৰটো বনাম বুলি জমা কৰা 1,30,000 টকা সোণৰ অলংকাৰ লৈ পলাল পত্নী এতিয়া পৰিয়ালটোত লাগিছে হাহাকাৰ আজি 1 মাহ গ'ল মই বিদেশত গৈছিলোঁ বিদেশত যোৱাৰ পাছত মইতো তেখেতক পইচা কৰিতো দি আছোঁ আগতো দিছোঁ কোনো হাই কেছকেল নাই কোনো হেৰি এটা নাই খুব ধুনীয়াকৈ সংসাৰ চলি গৈ আছে আৰু তেখেতো মানুহৰ লগত কথা পাতিছে যে মই যোনটো ঘৰত আহিছোঁ খুব ভাল তেখেতৰ শহুৰ শাহুৰিও মোক খুব মৰম কৰে বা মোৰ মানুহ মোক খুব মৰম কৰে তাৰপাছত এনেকুৱা গৈ আছে 1 মাহ গ'ল এই 7 তাৰিখ সন্ধিয়া 6টা 6:30 বজাতেই ঘটনা হ'ল আপোনাৰ হঠাৎ মানুহ নাই কোন নাই মোৰ মানুহজনী নাই নাই তেতিয়া আমি বিচাৰিছোঁ মইতো ঘৰত নাই মা দেউতাই ভাই ভণ্টিবিলাকে এইফালে বিচাৰিছে ক'ৰবাত গ'ল নেকি তেলে এদিন চাইছোঁ চাই পেলাই দেখিছোঁ নাই কোনো সন্ধান পোৱা নাই তাৰপাছত আমি থানাত এজাহাৰ এটা দিছোঁ থানাত এজাহাৰ দিয়াৰ পাছত কৈছে কল কৰিব মোবাইল নম্বৰো ৰাখিছে এতিয়া মানে মানুহটো মানে খুব ভাল হয় যাতে বিচাৰি উলিয়াব পাৰিলে খুব ভাল হয় ল'ৰা ছোৱালীকেইটা চাকৰি ল'ৰা ছোৱালী আছে ওচৰত কেইটা আছে ল'ৰা ছোৱালী 2জন কিমান বয়সৰ ডাঙৰ ল'ৰাটো হ'ল আপোনাৰ 8 বছৰ সৰুটো হ'ল 4 বছৰ কিবা সন্দেহ কৰে নেকি যে ক'ৰবাত কৈছে সন্দেহ মানে আপোনাৰ এইটোৱে 4 মাহ আগত কল এটা আহিছিলে ৰং নম্বৰ অহা পাছত আপোনাৰ তেখেতে নিজে মোক কৈছে যে এনেকুৱা ৰং নম্বৰ কল এটা আহি আছে কোন ল'ৰা কি কথা চোৱাচোন নম্বৰটো তাৰপাছত মই নম্বৰটো লৈছোঁ লৈ পেলাই মই নিজে কল কৰিছোঁ কল কৰি পেলাই মই কৈছোঁ মানুহটোক বোলে তোমাৰ ঘৰ ক'ত তোমাৰ নাম কি তুমি এনেকুৱা কল এটা কৰি আছা তেখেতৰ ল'ৰা ছোৱালী আছে 2টা তুমি এনেকুৱা কল নকৰিবা যদি এনেকুৱা কল কৰা মানুহে শুনিলেও বেয়া পাব তোমাৰো যদি এজনে দেখা পায় মানুহে বেয়া ক'ব তেতিয়াহ'লে মই অনুৰোধ কৰি পেলাই তোমাক কৈছোঁ তুমি এনেকুৱা কল এটা নকৰিবা খুব ভাল হয় মই তোমাক বাৰে বাৰে অনুৰোধ কৰি কৈছোঁ তেখেতে মোক কৈছে বোলে হ'ব তো মই চাম বুলি এনেকুৱা বুলি কৈছে তাৰপাছতো আৰু ইয়াৰ পাছতো আৰু কোনো এটা হেৰি নাই মই গমগতি পোৱা নাই ফোন অহা যোৱা মই গমগতি এটাও পোৱা নাই কি জানো তলে তলে থাকিলে থাকিবও পাৰে এতিয়া কিবা সন্দেহ হয় নেকি যে ক'ৰবালৈ গৈছে বুলি সন্দেহ মানে সেই যিটো ল'ৰাটো ফোন কৰিছিলে সেই ল'ৰাটোৰ নাম হ'ল আপোনাৰ ইক্ৰামুল নাম হয় এতিয়া তেখেতৰ ঘৰো হ'ল আপোনাৰ হেৰি এই জুৰিফাৰ বৰপানী জুৰিফাৰ বুলি কয় তেখেতে খুৰা মোৰ লগত নিজে কথা পাতিছে তেখেতে আকৌ একেলগত এই কেৰেলা বিদেশত থাকে কিন্তু ইয়াত এটা সন্দেহ হয় তথাপি মই দেখা নাই জানা নাই তেখেতকতো ডাইৰেক্টলি ক'ব নোৱাৰোঁ কিন্তু বিচাৰি যদি আৰক্ষীয়ে যদি ওলাব পাৰে আমাৰ খুব এটা ভাল হয় আৰক্ষীক অৱগত কৰিছে বিষয়টো হয় আপোনাৰ কিবা যাওঁতে কিবা লৈ গৈছে নেকি লগত যাওঁতে ধৰি লওক মোৰ ঘৰ বনাবৰ কাৰণে টকা ৰাখিছিলোঁ মই জমা মই নিজে 1 লাখ টকা পেকিং কৰি পেলাই মই টাঙৰ ভিতৰত সোমাই থৈ গৈছিলোঁ আৰু এইবাৰ যোৱাৰ পাছত মই 30,000 টকা দিছোঁ 1,30,000 লগত লৈ গৈছে আৰু কিবা নিছিল আৰু আপোনাৰ হেৰি লৈ গ'ল মই অলংকাৰ ধৰি লওক 35,000 পুৰা অলংকাৰ নহয় অলপ কম হ'ব মানে সোণৰ আপোনাৰ কাণফুলি বনাই দিছিলোঁ
আৰু ৰূপৰো কাণফুলি বনাই দিছোঁ মই কৈছোঁ আচ্ছা কাণফুলিখিনি তুমি ৰূপৰখিনি হেৰি কৰিবা ঘৰত পিন্ধিবা আৰু সোণৰ যিখিনি আছে সেইখিনি তুমি এফালে এফালে যোৱাৰ পাছত পিন্ধি যাবা এইখিনি লৈ গৈছে এইখিনি লৈ গৈছে ভৰিৰ কি কয় পৰি 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 বুলি কয় আমাৰ হেৰি ভাষাত এইবিলাকো লৈ গ'লো মানে অহংকাৰ যিমান আছিলে লৈ গ'ল নগাঁৱৰ পৰা বাহাৰুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা